লিডুত অসম বাৰ্তাজীৱী সংঘৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত আজি নিৰ্মীয়মান লিডু শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় অসম বাৰ্তাজীৱী সংঘৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলে ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় সদস্য ৰাণাজ্যোতি নেওগে স্মৃতি তৰ্পণ মুকলি কৰা লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কৃপা প্ৰসাদ উপাধ্যায় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ডক্টৰ ঋষি দাসৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক জগত চাংমাই তিনিচুকীয়া জিলা যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক কাঞ্চন বৰা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সুফাতি পমুং জিলা সাংবাদিক সন্থাৰ উপসভাপতি ৰাতুল কলিতা জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱা আদি উপস্থিত থাকে এই অনুষ্ঠানৰ মুখ্য বক্তা হিচাপে অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূব মণ্ডলৰ প্ৰাক্তন উপসভাপতি কমল তালুকদাৰে অসম বাৰ্তাজীৱী সংঘৰ সংক্ষিপ্ত ইতিহাস দাঙি ধৰে তাৰ পাছতে সাংবাদিকসকলৰ মাজত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপ অনুষ্ঠানত গীত নাটকৰ সংলাপ কবিতা ভাওনা সংলাপ পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে অসমৰ অন্যতম এটা শক্তিশালী সাংবাদিক অনুষ্ঠান অসম বাৰ্তাজীৱী সংঘ যি ভাৰতীয় বাৰ্তাজীৱী সংঘ মহাসংঘৰ এটা অন্তৰ্ভুক্ত এটা অনুষ্ঠান এটা বৰ্ণিল ইতিহাস 50 বছৰ গৰকা অসম বাৰ্তাজীৱী সংঘই অসমৰ সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্যৰ সংগ্ৰামখন সদায় ত্বৰান্বিত কৰি আহিছে ৫১ সংখ্যক এই যি প্ৰতিষ্ঠা দিৱস জিলা অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ জিলা সমিতি ইয়াত আয়োজন কৰিছে আৰু ব্যক্তিগত নহয় তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত আমাৰ মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ আতিথ্যত এই অনুষ্ঠানটো লিডু শাখা সাহিত্যৰ নিৰ্মীয়মান ভৱনত ইয়াক আজি দিনজোৰা কাৰ্যসূচী উদযাপন কৰা হৈছে ইয়াত সাংবাদিকৰ যি ন্যায্য প্ৰাপ্যৰ সংগ্ৰামখনৰ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হৈছে আৰু লগতে সাংবাদিকসকলৰ বিভিন্ন প্ৰতিভা আছে সেই প্ৰতিভাসমূহৰ প্ৰকাশেৰে আচলতে এক অন্তৰংগ আলাপ অনুষ্ঠান আয়োজন কৰা হৈছে আমাৰ কাৰণে খুব সৌভাগ্য যে অসম বাৰ্তাজীৱী সংঘই সমগ্ৰ ৰাজ্যখনতে 50 বছৰ অতিক্ৰম কৰিলে আৰু এই অতিক্ৰমৰ সময়ছোৱাত আমাৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাত আমি এই দিৱসটো উদযাপন কৰিছোঁ আজি আমি তিনিচুকীয়া জিলা সাংবাদিক সন্থাই লিডুত আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানত থাকি পেলাই মই নিজকে ধন্য মানিছোঁ ইয়াত বিভিন্ন কাৰ্যসূচী হ'ল আমি আমাৰ জিলাৰ সকলো সাংবাদিকক একত্ৰিতভাৱে আমি ইয়াত লগ পালোঁ আমাৰ বাৰ্তাজীৱী সংঘৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য সেই সম্পৰ্কত আজি ইয়াত বিস্তৃতভাৱে আলোচনা হ'ল আৰু আমাৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি আগবাঢ়িবৰ কাৰণে আমি সাংবাদিকসকলক একত্ৰিত কৰি পেলাই আগবাঢ়িবৰ কাৰণে আমাৰ যি আজি আলোচনা হ'ল সেইমতে যদি আমি একত্ৰিত হৈ আগবাঢ়িব পাৰোঁ তেতিয়াসকলে আগন্তুক সময়ত আমাৰ সাংবাদিকসকলৰ ন্যায্য প্ৰাপ্যৰ যিখন সংগ্ৰাম সেই সংগ্ৰামত আমাৰ এক গতি ল'ব বুলি আমি দৃঢ় বিশ্বাস আৰু ইতিমধ্যে অসম বাৰ্তাজীৱী সংঘৰ মধ্যকালীন অধিৱেশন কাছাৰ মানে হেৰিত হ'ব শিলচৰত হ'ব গতিকে তালৈও আমাৰ ইয়াৰ পৰা প্ৰতিনিধি যাব এই প্ৰতিনিধিসকলেও আমাৰ সমস্যাসমূহ তাত উত্থাপন কৰি পেলাই আমাক ন্যায় প্ৰদান কৰাত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী হৈ আছোঁ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞা ৰিপৰ্ট অসম টুডে।